দুদিনীয়া ভ্ৰমণসূচীৰে পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 17 আৰু 18 জানুৱাৰীত অসমত উপস্থিত হৈ এলানি অভিলাষী প্ৰকল্পৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে 17 জানুৱাৰীত বিয়লি গুৱাহাটীত উপস্থিত হ'ব প্ৰধানমন্ত্ৰীগৰাকী বিশ্বৰ ৰেকৰ্ডৰ বাবে সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া বাগৰুম্বা নৃত্য উপভোগ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখযোগ্য যে প্ৰায় 10,000 শিল্পীয়ে ইতিমধ্যে দিনে নিশাই বাগৰুম্বা নৃত্য পৰিৱেশনৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আখৰা অব্যাহত ৰাখিছে 17 জানুৱাৰীতে প্ৰধানমন্ত্ৰীগৰাকীয়ে মুকলি কৰিব প্ৰথমখন বন্দে ভাৰত স্লিপাৰ ৰেল কলকাতাৰ পৰা গুৱাহাটীলৈ চলিব বন্দে ভাৰত স্লিপাৰ ৰেলখন 18 জানুৱাৰীত নতুন দুখন ৰেল অসমক উপহাৰ দিব প্ৰধানমন্ত্ৰীয়ে ডিব্ৰুগড় গুমটি গুৱাহাটীৰ ৰোটাৰ মাজত চলিব ৰেল দুখন 18 জানুৱাৰীত কলিয়াবৰত জনসভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে কলিয়াবৰৰ জনসভাৰ পৰাই শিলান্যাস কৰিব বহু প্ৰত্যাশিত কাজিৰঙা এলিভেটেড কৰিডৰৰ উল্লেখযোগ্য যে কলিয়াবৰৰ পৰা নুমলীগড় পৰ্যন্ত হ'বলগীয়া 4-লেনযুক্ত পথৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক চুই যোৱা অধিকাংশ অংশই হ'ব এলিভেটেড কৰিডৰ 3 বছৰৰ ভিতৰত হ'বলগীয়া প্ৰায় 35 কিলোমিটাৰ জোৰা কলিয়াবৰ বোকাখাত সংযোগী এলিভেটেড কৰিডৰৰ বাবে কেন্দ্ৰীয় কেবিনেটে ইতিমধ্যে প্ৰায় 7,000 কোটি টকা আবণ্টন দিছে এই প্ৰক্ৰিয়া সম্পন্ন হৈ উঠিলে বন্যপ্ৰাণীৰ সুৰক্ষাৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি স্থাপন হ'ব প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ প্ৰস্তাৱিত অসম ভ্ৰমণ সম্পৰ্কে আমি দীঘলীয়াকৈ আলোচনা কৰোঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়া 17 তাৰিখে বিয়লি গুৱাহাটীত আহি উপস্থিত হ'ব আৰু অসমৰ সাংস্কৃতিক জীৱনৰ এটা আপুৰুগীয়া সম্পদ বাগৰুম্বাৰ প্ৰদৰ্শনত তেখেতে ভাগ ল'ব আমাৰ প্ৰায় 8,000 পৰা 10,000 শিল্পীয়ে সৰুসজাই ষ্টেডিয়ামত বাগৰুম্বা প্ৰদৰ্শন কৰিব আৰু এই প্ৰদৰ্শন বা এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অংশগ্ৰহণ কৰিব নিশা প্ৰধানমন্ত্ৰী ডাঙৰীয়া গুৱাহাটীৰ 1 নম্বৰ ৰাজ্যিক অতিথিশালাত থাকিব পিছদিনাখন ৰাতিপুৱা 11 বজাত কলিয়াবৰৰ মৌচন্দা পথাৰত তেখেতে এখন ৰাজহুৱা সভাত ভাগ ল'ব এই ৰাজহুৱা সভাতে তেখেতে কলিয়াবৰৰ পৰা বোকাখাতলৈ 34.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিকল্প পথ হিচাপে এখন ফ্লাইঅভাৰ যাক আমি এলিভেটেড কৰিডৰ বুলি ক'ম সেই এলিভেটেড কৰিডৰত তেখেতে আধাৰশিলা স্থাপন কৰিব ভাৰতৰ প্ৰথম বন্দে ভাৰত স্লিপিং ট্ৰেইন যিখন শুই পেলাই যাব পাৰে বন্দে ভাৰত ট্ৰেইন কলিকতা আৰু গুৱাহাটীৰ মাজত চলিব স্লিপাৰ ট্ৰেইন সেই ট্ৰেইনখন 17 তাৰিখে কলিকতাৰ পৰা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব কিন্তু ক'ত চলিব বিটুইন গুৱাহাটী এণ্ড কলিকতা আমি গুৱাহাটীত থাকিম প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কলিকতাৰ পৰা ইনগ্ৰেট কৰিব কিন্তু 18 তাৰিখে তেওঁ আমাক আৰু দুখন নতুন ৰেলগাড়ী দিব এখন ডিব্ৰুগড়ৰ পৰা গুমটি বা লক্ষ্ণৌলৈকে যাব নতুন ট্ৰেইন আনখন ট্ৰেইন গুৱাহাটীৰ পৰা ৰোহটাক অৰ্থাৎ নতুন দিল্লীলৈ যোৱা অতিৰিক্ত ট্ৰেইন এই দুইখন ট্ৰেইন প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এলিভেটেড কৰিডৰৰ লগতে এই দুইখন ট্ৰেইনো আনুষ্ঠানিকভাৱে ফ্লেগ অফ কৰিব অৰ্থাৎ দুটা দিনত আমি 3খন নতুন ট্ৰেইন আমি লাভ কৰিবলৈ সক্ষম হ'ম